অভিনয় আপেক্ষিকতাবাদ আৰু তপন দাস। অভিনয় আপেক্ষিকতাবাদ আৰু তপন দাস ই হয়তো আমাৰ খেয়ালি মনৰ ছাঁ আৰু পোহৰৰ এক কঠিন গদ্য। আমি আপেক্ষিকতাবাদৰ যুক্তিৰে তপন দাসৰ অভিনয়ক বিচাৰ খোচাৰ কৰাটো নিঃসন্দেহে এক ধৃষ্টতা। আমাৰ বিনম্ৰ স্বীকাৰোক্তি দৰ্শকৰ আসনৰ পৰা এয়া আমাৰ অন্য এক ভিউ পইণ্ট। ই এক স্বীকাৰ্য, প্ৰামাণিক সত্য নহয়। ভুলেই নিৰ্ণয় কৰে শুদ্ধৰ পথ। পাঠকৰ জ্ঞাতাৰ্থে আমি অনিচ্ছাকৃত ভুলৰ বাটেৰে শুদ্ধৰ বাট বিচাৰিছোঁ। হয়তো বহু দূৰৈত আমাৰ শুদ্ধৰ বাট। মঞ্চই বিদ্যুৎ আৰু শব্দৰে মহীয়ান হোৱা দিনৰে পৰা মঞ্চকলাত যদি অংগ হৈ পৰিব পাৰে, অভিনেতাসকলৰ অভিনয়ক বিজ্ঞানৰ উচ্চস্তৰীয় তত্ত্ব আপেক্ষিকতাবাদৰ আলোকেৰে কিয় আলোকিত কৰিব নোৱাৰি? বিজ্ঞানী পাস্কেলৰ মতে মানুহৰ মনৰ চিন্তাধাৰা দুই ধৰণে চলে, এক গাণিতিক পথ, আনটো সূক্ষ্ম আৰু তীক্ষ্ণ পথ। দ্বিতীয় পথতেই আমি সত্য দেখোঁ, অনুভৱ কৰোঁ। গতিকে তপন দাসৰ অভিনয়ত আপেক্ষিকতাবাদৰ সন্ধান মানে সত্যৰ সন্ধান বা অনুভৱৰ এক কঠিন ভাৱোচ্ছ্বাস। সত্যই শিৱ, সত্যই সুন্দৰ। মঞ্চত সত্যৰ সন্ধান অভিনেতাৰ কৰ্তব্য। সাধক অভিনেতাসকলে অকল মনোৰঞ্জনৰ নামত সত্যক পৰিহাৰ কৰি নচলে। সেই মঞ্চত সত্য সন্ধানৰ বাটত গৱেষকধৰ্মী অভিনেতা তপন দাস কেতিয়াবা দুৰ্বোধ্য হৈ পৰে। কিন্তু সত্য সন্ধানত তেওঁ আজিলৈ মঞ্চত কম্প্ৰমাইজ কৰা নাই। এইখিনিতে বহু অভিনেতাৰ সৈতে তপন দাসৰ মূলগত পাৰ্থক্য। তেওঁ জানে য'ত যুক্তি আছে, সত্য আছে, ন্যায় আছে, ত'ত উচ্চ স্তৰৰ অভিনয়ৰ পৰিকাঠামো আছে। তপন দাসৰ অভিনয়ত বিচাৰি পোৱা উচ্চস্তৰীয় মনস্তাত্ত্বিক স্বস্তিকে অভিনয় আপেক্ষিকতাবাদ হিচাপে নামাকৰণ কৰাৰ প্ৰয়াস কৰিছোঁ। মহামতী আইনষ্টাইনে যেনেকৈ আপেক্ষিকতাবাদৰ তত্ত্বৰে ক্লাছিকেল পদাৰ্থ বিজ্ঞানৰ ভেটি অভাৱনীয়ভাৱে কঁপাই তুলিছিল, তদ্ৰূপ মঞ্চ স্থাপত্যত তপন দাসৰ প্ৰৱেশে বহু ক্ষেত্ৰত পৰম্পৰাগত অভিনয়ৰ ভেটি কঁপাই তুলি এক নতুন দিগন্তৰ সূচনা কৰিলে বুলি ভবাৰ থল আছে। সত্য পথিক মানেই নিজৰ সত্য সাধনাত যিকোনো কাইটকেই গোলাপ কৰি লয়। সেইবাবে হয়তো মঞ্চত তেওঁৰ থিয়ৰেমবোৰ আমি কেতিয়াবা ভুলকৈ বুজোঁ, আৰু ভুলেই কেতিয়াবা গছপাত হয়, অৰণ্য হয়, অভয়াৰণ্য হয়। দৰ্শকৰ অভয়াৰণ্যৰ ঘনঘোৰ অন্ধকাৰৰ বাবে জাত অভিনেতা তপন দাস কেতিয়াবা হেৰাই যায়, ভুল বিশ্লেষণ হয়। তথাপি তেওঁ স্থিতপ্ৰজ্ঞ। তেওঁ অন্তঃকৰণেৰে বিশ্বাস কৰে ট্ৰুথ ইজ বিউটি, বিউটি ইজ ট্ৰুথ। সেয়ে বৈজ্ঞানিক মনস্তত্বৰে তেওঁ নিশাৰ পিছত নিশা সত্য অন্বেষণত ব্যস্ত। সেই অপসংস্কাৰ আৰু লৌকিক পৰম্পৰাই তেওঁক মঞ্চত দিকভ্ৰান্ত কৰিব নোৱাৰে। যুক্তিহীনভাৱে প্লাষ্টিকৰ ফুল হৈ মঞ্চত তেওঁ জিলিকিব নোখোজে। তেওঁৰ দৰ্শন, তেওঁ যদি ফুল, সুগন্ধ আৰু ৰং থাকিব লাগিব। পৰীক্ষালব্ধ জ্ঞানৰ পোহৰেৰে মঞ্চত লং মাৰ্চ কৰাটো তেওঁৰ মিছন। সেয়ে উইদাউট এক্সপেৰিমেণ্ট
দৰ্শকৰ সন্মুখত তেওঁ কথা নকয়, নাহাঁহে, খোজ নাকাৰে। দৰ্শকৰ ক্লেপে তেওঁক নিৰ্মাণ নকৰে। তেওঁ নিৰ্মাণ হয় ভিতৰৰ পৰা, হীৰা উপহীৰাৰ পৰা, তেজৰ পৰা। সেয়ে তেওঁৰ অভিনয়ত প্ৰতিনিয়ত বিচাৰি পোৱা যায় সংস্কাৰ, পৰিশোধন, নিৰ্ভেজাল সৌন্দৰ্য, জ্ঞান আৰু প্ৰজ্ঞা। তেওঁৰ মঞ্চ প্ৰজ্ঞাই এচাম দৰ্শকৰ বাবে হৈ পৰে এক উচ্চস্তৰীয় মনস্তাত্ত্বিক স্বস্তি। তেওঁৰ অভিনয়ৰ সামগ্ৰিক ক্ষেত্ৰত অন্ধবিশ্বাসৰ যানজঁট নাই। মাথো নাচে বিশ্বাসৰ সুদৃঢ় আৰু সেন্দুৰীয়া বাট। তেওঁৰ বাবে বিশ্বাসেই বিজ্ঞান আৰু সৌন্দৰ্যই সংস্কৃতি। অভিনয় তত্ত্ব, বিজ্ঞান, দৰ্শন, কলা আৰু সৌন্দৰ্যৰ অন্য এক অপূৰ্ব ডাইমেনশ্যন। আইনষ্টাইনৰ আপেক্ষিকতাবাদে মহাবিশ্বৰ ৰহস্যৰ নতুন নতুন দিশ উন্মোচিত কৰাৰ দৰে অভিনেতা তপন দাসেও দৰ্শকৰ সন্মুখত থিয় কৰাইছে অভিনয়ৰ বহু খলপীয়া সুউচ্চ আশ্চৰ্য মিনাৰ। সেইবাবে দৰ্শকৰ আসনত বহি অভিনেতা তপন দাস সম্পৰ্কত আমাৰ বোধগম্য সমীকৰণ, হেমলেটেই তপন দাস নে তপন দাসেই কেলিগুলা। ই নিশ্চয় পদাৰ্থ বিজ্ঞানৰ E=mc² সমলেখীয়া। হেমলেট আৰু কেলিগুলাৰ দৰে বিশ্বজনীন চৰিত্ৰত তপন দাসৰ 100% কৃতকাৰ্যতাই প্ৰমাণ কৰিছে তেওঁৰ অভিনয় সত্তাৰ সাগৰসম আয়তন। এইখিনিতে আমাৰ দৰে সাধাৰণ দৰ্শকৰ এটা প্ৰশ্ন, হেমলেট কেলিগুলাৰ দৰে লৌহ কঠিন চৰিত্ৰবোৰক তেজ, মাংস, স্নায়ুতন্ত্ৰ প্ৰদানত কেনেকৈ সম্ভৱ? ইয়াৰ উত্তৰ হয়তো এজন বিজ্ঞানীৰ বাবে আপেক্ষিকতাবাদৰ দৰে অদ্ভুত আৰু অভিনৱ সিদ্ধান্ত এটা যেনেকৈ সম্ভৱৰ দৰে সমলেখীয়া। আইনষ্টাইনৰ আগলৈ মহাকাশ ত্ৰিমাত্ৰিক বা 3 ডাইমেনশ্যনেল বুলি গণ্য কৰা হৈছিল। কিন্তু আইনষ্টাইনে প্ৰমাণ কৰিলে মহাকাশ 4ৰ্থ মাত্ৰিক বা 4 ডাইমেনশ্যনেল। দীৰ্ঘ, প্ৰস্থ, উচ্চতাৰ উপৰি সময় বা কাল যে মহাবিশ্বৰ ডাইমেনশ্যনৰ ভিতৰো হ'ব পাৰে, সেয়া আইনষ্টাইনৰ পূৰ্বসূৰী বৈজ্ঞানিকসকলে ঠাৱৰ কৰিব পৰা নাছিল। এইখিনিতে আমাৰ যুক্তিৰ অৱকাশ। আইনষ্টাইনৰ দৰে তপন দাসেও হয়তো অভিনয় মহাবিশ্বত অন্য এক অভিনৱ ডাইমেনশ্যনৰ বিচাৰি পাইছে, যি কথা হয়তো অভিনয়ৰ জাত বিশ্লেষকসকলে ঠাৱৰ কৰিব পাৰিব। আইনষ্টাইনৰ বৈপ্লৱিক আৱিষ্কাৰ আপেক্ষিকতাবাদৰ আগলৈ পদাৰ্থৰ ভৰ স্থিৰ বুলি ভবা হৈছিল আৰু বেগৰ লগত ভৰৰ পৰিৱৰ্তনক বিজ্ঞান সমাজে বিশ্বাস নকৰিছিল। কিন্তু আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ মতে বস্তুৰ ভৰ স্থিৰ নহয়, ই গতিৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ বস্তু এটা যিমান বেগেৰে যায় তাৰ ভৰ সিমানেই বাঢ়ে। পুৰণি পদাৰ্থবিদসকলে ভৰ আৰু শক্তিৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই বুলি ভাবিছিল। কিন্তু আইনষ্টাইনে তেওঁৰ আপেক্ষিকতাবাদৰ সহায়েৰে দেখুৱালে যে ভৰ আৰু শক্তিৰ মাজত দৰাচলতে কোনো পাৰ্থক্য নাই, দুয়ো সমতুল্য। পদাৰ্থৰ ভৰৰ দৃষ্টিৰে আমি যদি অভিনয় কলাৰ ভৰক ফহিয়াই চাবলৈ যাওঁ, মঞ্চত বিচৰণ কৰা প্ৰতিটো চৰিত্ৰই একক আৰু অনন্য ভৰ বিশিষ্ট। আৰু এই বিমূৰ্ত ভৰ নাট্যকাৰ সৃষ্ট ভৰ। চৰিত্ৰবোৰৰ ভৰৰ সামঞ্জস্য আৰু গতিতেই এখন নাটক। ভৰক গতিশীল আৰু শক্তিশালী কৰাৰ দায়িত্ব অভিনেতাৰ।
সাৰ্থক অভিনেতাসকলে কম ভৰযুক্ত চৰিত্ৰতো প্ৰচুৰ শক্তিৰ সন্ধান কৰিব জানে। চৰিত্ৰৰ ভৰবেগ প্ৰতিভাৰ ওপৰত নিৰ্ভৰশীল। ভৰ যদি নাটকীয় চৰিত্ৰত অন্তৰ্নিহিত এক কাল্পনিক আয়তন, তেতিয়া প্ৰতিভা হ'ল শক্তিপুঞ্জ বা পোহৰ। আপেক্ষিকতাবাদে প্ৰমাণ কৰিছে অতি কম ভৰৰ বস্তুটো প্ৰচুৰ শক্তি লুকাই থাকে। এই ক্ষেত্ৰত যুক্তিনিষ্ঠভাৱে কোৱাৰ থল আছে, যিকোনো ভৰযুক্ত নাট্য চৰিত্ৰক শক্তিশালী ৰূপত মহীয়ান কৰাৰ ক্ষেত্ৰত বিশ্বৰ আনবোৰ জাত অভিনেতাৰ দৰে অসমৰ এক ঈৰ্ষণীয় আৰু অপ্ৰতিদ্বন্দ্বী অভিনয় প্ৰতিভাৰ নাম তপন দাস। প্ৰতিভাৰ ক্ষেত্ৰত কল্পনা এক পোহৰৰ উপাদান। কল্পনা আৰু প্ৰতিভাৰে চৰিত্ৰৰ ভৰক আগুৱাই লৈ যোৱাত তেওঁ সিদ্ধহস্ত। তেওঁৰ নিয়ন্ত্ৰণত প্ৰতিটো চৰিত্ৰৰ ভৰ সীমাহীনভাৱে বাঢ়ি যায়। ভৰৰ সীমাহীন গতিশক্তি তেওঁৰ অভিনয়ৰ অভিনৱত্ব। তেওঁৰ অভিনয়ৰ ভৰ শক্তি ঠাৰ কৰিবলৈ হ'লে দৰ্শকৰো মনৰ প্ৰয়োজনীয় নমছ নিশ্চয় লাগিব। অৰ্থাৎ দৰ্শকৰ মনৰ চিন্তাধাৰা সূক্ষ্ম আৰু তীক্ষ্ণ হ'ব লাগিব। অন্যথাই স্থিতি আৰু গতিৰ দোদুল্যমান অৱস্থাত আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ অদ্ভুত সিদ্ধান্ত কালৰ সম্প্ৰসাৰণ আৰু দৈৰ্ঘ্য সংকোচন পৰিঘটনাটো দৃষ্টিগোচৰ হোৱাৰ সম্ভাৱনা। অৰ্থাৎ পোহৰৰ বেগত গৈ থকা ৰেলগাড়ীখনৰ দিশ ষ্টেচনৰ প্লেটফৰ্মত ৰৈ থকা স্থিৰ মানুহজনে দেখিব ৰেলখন ছুটি হৈ গৈছে আৰু ৰেলৰ যাত্ৰীবোৰ চেপেটা হৈ গৈছে। ৰেলৰ উদাহৰণৰ আঁত ধৰি ভাবিবৰ থল আছে। গৱেষকধৰ্মী অভিনেতা তপন দাসৰ ক্ষেত্ৰত কেতিয়াবা অভিনয় ভৰৰ ক্ষিপ্ৰ বেগ দৰ্শকৰ বাবে দৃষ্টিভ্ৰম হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে দৃষ্টিভ্ৰম নহ'বলৈ তপন দাসৰ অভিনয় ভৰৰ গতি আৰু দৰ্শকৰ মনৰ গতি আপেক্ষিক হ'ব লাগিব। কাৰণ আপেক্ষিকতাবাদৰ প্ৰথম স্বীকাৰ্যটোৱে হ'ল সকলো গতিয়ে আপেক্ষিক। দুটা বস্তুৰ এটাই আনটোৰ আপেক্ষিকভাৱে গৈ থাকিলে সিহঁতৰ কোনোটোৱে আনটোৰ গতি ধৰা পেলাব নোৱাৰে। ই প্ৰমাণ কৰে দৰ্শকৰ মনৰ উপযুক্ত গতিতহে তপন দাসৰ দৰে উচ্চমান বিশিষ্ট অভিনয় শিল্পীয়ে 100% অভিনয় ভৰৰ সৈতে মূৰ্তমান হৈ উঠে। আইনষ্টাইনৰ ভৰ আৰু শক্তিৰ জগত বিখ্যাত গাণিতিক সমীকৰণ E=mc² আধাৰতে পৰমাণু ভৰৰ শৃংখলিত বিভংগনৰ দৰে অদূৰ ভৱিষ্যতে অভিনয় ভৰৰ নিউক্লিয় বিভংগন আমি তপন দাসৰ অভিনয়ত আশা কৰিছোঁ। আৰু যদি ইতিমধ্যে চৰিত্ৰৰ পৰমাণু ভৰত তেওঁৰ নিউক্লিয় বিভংগন ঘটাইছে, সেয়া আমাৰ চিন্তাৰ ব্যাপ্তিৰ বাহিৰত। অভিনয় ভৰৰ নিউক্লিয় বিভংগনৰ উত্তৰ সম্পূৰ্ণৰূপে তপন দাসৰ অভিনয় সত্তাৰ নিউক্লিয়াছত অন্তৰ্নিহিত প্ৰটন অথবা ইলেক্ট্ৰন কণাইহে জানিব। বিদ্ৰোহ তপন দাসৰ বহুমাত্ৰিক উচ্চস্তৰীয় অভিনয় ৰীতি হয়তো অনাগত দিনত বিশ্ব নাট্য প্ৰেক্ষাপটত ৰিচাৰ্চৰ বিষয় হৈ পৰিব। তপন দাসক যদি সঠিক মূল্যায়ন আৰু প্ৰিজাৰ্ভেশ্যন কৰিব পৰা যায়, অহা দিনবোৰত সময় হয়তো নকৈ আৱিষ্কাৰ কৰিব অভিনয় ৰণক্ষেত্ৰত অন্য এগৰাকী আইনষ্টাইনক। যদি তেওঁৰ সঠিক মূল্যায়ন নহয়, জীৱিত কালতে তপন দাস লেক অফ এনকাৰেজমেণ্টৰ চিকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিদৰে লেক অফ এনকাৰেজমেণ্টৰ চিকাৰ হৈছিল সাহিত্য আৰু শিল্পৰ নক্ষত্ৰ কাফকা
আৰু ভান গগ অজ্ঞানতা আৰু এন্ধাৰৰ পতাশালত পদ গৈ থকা তাহানিৰ কাপকা আৰু ভান গগ আজি বিলিয়ন মানুহৰ পোহৰৰ অন্য এক লেণ্ডস্কেপ আমাৰ আত্মবিশ্বাস মৰুৰ বুকুত যদি শিল্পীয়ে সেউজীয়া আৰু বৰফৰ কল্পনা কৰিব পাৰে আমি কিয় নতুন পোহৰেৰে আলোকিত কৰিব নোৱাৰোঁ আমাৰ চিন্তাক অভিনয় বিশেষ আপেক্ষিকতাবাদ আৰু তপন দাস বিষয়টো নিঃসন্দেহে হয়তো কৰবাত উজুতি খাইছোঁ কিন্তু আমি আশাহত হোৱা নাই ফেইলিয়ৰ ইজ দ্য পিলাৰ অফ সাকসেছ